নমস্কাৰ মই হিমজিত আৰু সকলোকে গুড মৰ্ণিং ৰাতিপুৱাৰ পৰা মানে কিনি পানী পৰি আছে এতিয়াও এৰা নাই মানে এনেকুৱা ধৰণৰ হৈ আছে না যদি মানে এনেকুৱা মানে কিনিয়া পানী আহি থাকে তেতিয়াহ'লে মানে পানী চলাটো মানে একেবাৰে অসম্ভৱৰ কথা নিচিনা মানে পানীটো নাচাৰেই মানে যেনে তেনে বাকী একো নাই আজিৰ দিনটো কি হয় কেনেকুৱা হয় আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক টকা আৰু এতিয়া গা চা ধুই কিনে মানে ড্ৰেছ লৈ কিনে ওলালোঁ আৰু এতিয়া মই গৈছোঁ অংগনবাড়ী তাতে কি হয় কেনেকুৱা হয় আপোনালোকক দেখুৱাম দেই আৰু মই এইখিনি ছাতিখিনি লৈ ল'লোঁ চাইকেলখিনিয়ে লৈছোঁ মানে দিনখিনি ক'লা পৰি আছে পানীটো আহিবই সেইকাৰণে মানে ছাতিখিনি লৈ ল'লোঁ আৰু বাকী একো নাই তাতে দেখুৱাই আছোঁ দেই আপোনালোকক বাছ আৰু অলপ দেৰি পিছতে মই অংগনবাড়ীত আহি পালোঁ আৰু তেওঁলোকক মানে প্ৰাৰ্থনা কৰিবলৈ দি আৰু এতিয়া মই ক্লাছখিনি আৰম্ভ কৰি দিলোঁ আৰু এতিয়া তেওঁলোকক অলপমান লিখিবলৈ দিলোঁ আৰু তাহাঁতে নাজানাবিলাক বাইদেৱে শিকাই দি আছে আৰু এতিয়া মই ইয়াত এনেই আছোঁ ক্লাছ কৰা হোৱাৰ পিছত আৰু তেওঁলোকক এতিয়া ছুটি দিয়া হ'ল কি পাল এতিয়া বিস্কুট দিন আহিব লাগিব কিন্তু দিন আহিলেছে বিস্কুট পাব কৰা খোৱা বস্তুখিনি দি আৰু এতিয়া তেওঁলোকক বিদায় দিয়া হ'ল অলপ দেৰি পিছতে খিৰিকী দৰ্জা বান্ধি কিনে আমি এতিয়া বাইদেউৰ লগত ঘৰত যাবৰ কাৰণে ওলালোঁ আৰু এতিয়া মই পানী খোজকাঢ়ি এতিয়া ঘৰলৈ গৈ আছোঁ মানে চাইকেলখিনি দোকানত থৈ আহিলোঁ বাকী কোনে বাছ আপোনালোকে চাই থাকক ঘৰত আহি গা চা ধুই কিনে আৰু যোৱাকালি ৰবৰখিনি মই আৰু এতিয়া ইয়াত শুকাই দিলোঁ মানে ধোৱা খাবলৈ দিলোঁ তো মই এতিয়া ঘৰৰ পৰা ওলালোঁ মানে মই গৈ আছোঁ এতিয়া পথাৰত মানে একেবাৰে দা চা কোদাল চোদাল গোটেইখিনি লৈ কিনে মই এতিয়া গৈ আছোঁ মানে দাও মানে মোৰ এটা কি আছিলে বনখিনি মানে চাফা কৰিবলগীয়া আছে আলিৰ বনখিনি সেইখিনি চাফা কৰিম তাৰপিছত আৰু কোদালিখিনি লৈ লৈছোঁ তাৰাখিনি মানে জ্বলাবলগীয়া আছে মানে চাফা কৰিবলগীয়া আছে এতিয়া গৈ আছোঁ আৰু এইখিনি চাওক পানীখিনি ৰাতিপুৱা পানী আছিলে আৰু এতিয়াহে মানে একেবাৰে কিনি পানী পৰি আহি আছে পানী যদি অলপমান বেছি আহে দেখোন মানে বেয়া হ'ব আৰু মই মোবাইল আনিলোঁ কিন্তু ছাতাখিনি লৈ নাহিলোঁ এনেতো ছেফ আছে ক'ব লাগিলে পেপাৰখিনি পলিথিন লৈ আহিছোঁ এনেতো প্ৰব্লেম নাই এইখিনি চাওক ফালে লাহে লাহে মানে আমাৰ ফালে প্ৰায় শেষ হ'বই আৰু দেই ক'ব লাগিলে মানে হাল বোৱাৰ কামখিনি প্ৰায় শেষ হৈছে আৰু এইখিনি চাওক একেবাৰে এইফালে চাওক দিনখিনি গোটেই বগা পৰিছে কাৰণ ক'লা হৈছে দিনখিনি বাকী একো নাই আৰু মই এতিয়া ডাইৰেক্ট তাতে গৈ থাকোঁ দেই মোৰ এইখন চৰাৰ ওচৰৰ মানে যিবিলাক বন আছিলে সেইবিলাক মানে কাটি দিয়া হ'ল আৰু ইফালৰখিনি আছে মানে সিফালৰখিনি সেই পাৰৰ আছে মানে অলপমান দাৰাৰ হেৰিখন আছে ওচৰ পাজৰ এখন আৰু এইখিনি চাফা কৰিব লাগিব আৰু আজি মানে অকল চাফা কৰোঁতে যাব মানে কি আছিলে মাটিখিনি কাটিব নহ'ব আৰু টাইম নহ'ব ইমানখিনি এইখিনি চাফা কৰি লওঁ বহুত যোগ আছে দেখাইছোঁ বহুত যোগ বাকী কাৰণে বাছ আপোনালোক পিছত দেখুৱাই দিয়ে টকা যেতিয়া কামখিনি শেষ মোৰ এইখিনি কৰিলোঁ মানে এইখিনি মানে বনখিনি চাফা কৰি কিনে আৰু এইখিনি বহালোঁ আৰু আলিখিনি বহালোঁ ইয়াৰলৈকে আৰু ইফালেখিনি কৰিলোঁ এইখিনি কোদালিখিনি আৰু এতিয়া ঘৰত গৈ থাকোঁ দেই চাওক এইফালে পথাৰখিনি চাওক দিয়া এতিয়া ঘৰত লগ পাম আপোনালোকক টকা আৰু এতিয়া সময় হৈছে 7টা মানে ৰাতিৰ এইখিনি চাওক দিনখিনি প্ৰায় এখনো আন্ধাৰ হোৱাই নাই মানে প্ৰায় এখন আন্ধাৰ হৈছেহে আৰু ইয়াতে বহি কিনে মানে এতিয়া ভিডিঅ'খিনি এডিট কৰি আছোঁ আৰু ভিডিঅ'খিনি আপলোডো কৰি আছোঁ ইফালে সিফালে কৰি কিনে মানে কমচে কম এডিট কৰোঁতে মানে কমচে কম 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ মাজত মানে লাগি যায় আৰু প্ৰথমৰ পৰা মানে এডিট কৰা মানে ইফালে সিফালে মিলাওঁতে এইখিনি আৰু এখন চাওক এইখিনি পথাৰৰ ওচৰতে মানে আমাৰ ইয়াত নেটৱৰ্ক পোৱা যায় বাকী কাৰণে আৰু আপোনাৰ চাই থাকোঁ দেই